নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। এইখিনিতে আমি আপোনালোকৰ ওচৰত পলিটি ওৱান লাইনাৰ ছিৰিজৰ 2 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকে গম পায় যে এই ভিডিঅ'টো APSC ADRE 3.0 RRB NTPC এনফৰ্চমেণ্ট ইনস্পেক্টৰ JEE DMA বা অন্যান্য যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ পৰে, যিহেতুকে যিকোনো কম্পিটিটিভ এক্সামত আমাৰ পলিটিৰ ভাগটো কিন্তু চিলেবাছত আমি দেখা পাওঁ আৰু পলিটিৰ কুৱেশ্যন আমি পৰীক্ষাত অহা দেখা পাওঁ। গতিকে দেৰি নকৰি আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ, পলিটিৰ ওৱান লাইনাৰ ছিৰিজৰ ভিডিঅ' নম্বৰ 2। তো বন্ধুসকল, 1 নম্বৰ ভিডিঅ'ত আমি 10টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আজি আমি 11 নম্বৰৰ পৰা কুৱেশ্যন ডিছকাছ কৰিম। তো 11 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে? 11 নম্বৰ কুৱেশ্যনটো সুধিছে, হুৱেৰ ইজ দ্য ৱৰ্ড ফেডাৰেল ইউজড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ভাৰতীয় সংবিধানত ফেডাৰেল শব্দটো ক'ত ইউজ কৰা হৈছে বুলি কৈছে। ফেডাৰেল শব্দটো ক'ত ইউজ কৰিছে? আমি জানো যে ইণ্ডিয়া ইজ এ কোঅপাৰেটিভ ফেডাৰেলিজম, বা আমি আগত পাইছোঁ যে ইণ্ডিয়া ইজ এ ফেডাৰেল উইথ ইউনিটাৰী বায়াছ। এই শব্দকেইটা আমি পাইছোঁ, এই লাইনকেইটা আমি পাইছোঁ। কিন্তু আমাক সুধিছে যে ফেডাৰেল শব্দটো আমাৰ কনষ্টিটিউশ্যন বা আমাৰ সংবিধানত ক'ত সন্নিৱিষ্ট কৰা আছে। তো ইয়াৰ উত্তৰ হ'ব ন' হোৱেৰ ইন দ্য কনষ্টিটিউশ্যন। তাৰমানে আমাৰ সংবিধানত ক'তো ফেডাৰেল শব্দটো লিখা নাই। ফেডাৰেল শব্দটো আমাৰ সংবিধানত লিখি দিয়া হোৱা নাই। কিন্তু এইটো যে এটা ফেডাৰেল হয়, সেইটো এটা কনভেনশ্যন হৈ গৈছে। আমি মানি লৈছোঁ সকলোৱে যে ইণ্ডিয়া এটা ফেডাৰেল হয়, কিন্তু আমাৰ সংবিধানত ফেডাৰেল শব্দটো লিখা নাই। নেক্সট কুৱেশ্যনটো কি আছে চাওক। 12 নম্বৰ কুৱেশ্যনটো আছে, আৰ্টিকেল 1 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ডেট ইণ্ডিয়া ডেট ইজ ভাৰত ইজ। কৈছে যে আৰ্টিকেল 1-এ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 1-এ ইণ্ডিয়াক কি বুলি কৈছে, কেনেকৈ ডেছক্ৰাইব কৰিছে? ইণ্ডিয়া ডেট ইজ ভাৰত। এইটো কি বুলি অভিহিত কৰিছে, বা আৰ্টিকেল 1-এ ভাৰতক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে? তো ইয়াৰ উত্তৰ হ'ব দ্য ইউনিয়ন অফ ষ্টেটছ। তো আৰ্টিকেল 1-এ এনেকৈ কৈছে, চেণ্টেন্সটো এনেকুৱা আছিলে যে ইণ্ডিয়া ডেট ইজ ভাৰত ইজ এ ইউনিয়ন অফ ষ্টেটছ। ইণ্ডিয়া ডেট ইজ ভাৰত ইজ দ্য ইউনিয়ন অফ ষ্টেটছ। তো ইউনিয়ন অফ ষ্টেটছ বুলি কৈছে, হয়নে? তো আমি কি কৰোঁ, আমাৰ ষ্টেটবিলাকৰ এটা ইউনিয়ন। ডেট মিনছ আমাৰ ভাৰত আৰু USA এই দুটাৰ মাজত এটা বেছিক পাৰ্থক্য আছে। ইণ্ডিয়াত কি হৈছে, ইণ্ডিয়া আৰু USA হ'ল বিভিন্ন ধৰণৰ ষ্টেটবিলাক আছিলে, আগৰ পৰাই এক্সিষ্টত আছিলে, আৰু তেওঁলোকে একলগ হৈ তেওঁলোকে ডিচাইড কৰিছিলে যে আমি একলগ হৈ আমি এটা ৰাষ্ট্ৰ বনাম, আৰু এই ৰাষ্ট্ৰৰ নাম দিম ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। এই ষ্টেটছবিলাক ইউনাইট হৈ পেলাই একেলগত এটা ৰাষ্ট্ৰ বনাইছে, যাৰ নাম দিছে আমেৰিকা। সেইটো হ'ল USA ষ্ট্ৰাকচাৰটো। ভাৰতৰ ষ্ট্ৰাকচাৰটো এনেকুৱা নহয়। ভাৰতৰ ষ্ট্ৰাকচাৰটো হ'ল, ভাৰত এটা ৰাষ্ট্ৰ হিচাপে আগতে আছিলে, তাৰপিছত সেই ৰাষ্ট্ৰটোৱে কি কৰিছে, নিজৰ এডমিনিষ্ট্ৰেটিভ সুবিধাৰ কাৰণে, শাসন চলোৱাৰ সুবিধাৰ কাৰণে বা অন্যান্য কাৰণত কি কৰিছে, ভাৰতৰ যি মানে ভূমি আছে সেই ভূমিখণ্ডক কেইবাটাও ৰাজ্যত বিভক্ত কৰিছে। সেইটো হ'ল ইণ্ডিয়াৰ ষ্ট্ৰাকচাৰটো। তো এই ইণ্ডিয়াৰ ষ্ট্ৰাকচাৰটোক আৰ্টিকেল 1-এ কৈছে যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ। নেক্সট কুৱেশ্যন কি আছে চাওক। নেক্সট আছে, ইন হুইচ আৰ্টিকেল ইণ্ডিয়া ইজ অলছ' কল্ড ভাৰত। এইটোতো আমি এতিয়াই পালোঁ যে ইণ্ডিয়াক ভাৰত বুলিও কোৱা হৈছে। কোনটো আৰ্টিকেলত কৈছে? এইটো কৈছে আৰ্টিকেল 1-ত। ক'ত কৈছে? আৰ্টিকেল 1-ত, 1 নম্বৰ আৰ্টিকেলত কৈছে। নেক্সট কুৱেশ্যন আছে 14 নম্বৰ কুৱেশ্যনটো, হোৱাট টাইপ অফ ফেডাৰেলিজম ইজ চিন ইন ইণ্ডিয়া। তো ফেডাৰেলিজম বহুত ধৰণৰ হ'ব পাৰে। ইণ্ডিয়াত কেনেকুৱা ফেডাৰেলিজম দেখা যায়? হোৱাট টাইপ অফ ফেডাৰেলিজম ইজ চিন ইন ইণ্ডিয়া। ভাৰতত কি ধৰণৰ ফেডাৰেলিজম দেখা যায়, এইটো প্ৰশ্ন কৰিছে। উত্তৰটো হ'ল কোঅপাৰেটিভ ফেডাৰেলিজম। কোঅপাৰেটিভ মানে কি? মিলি। অপাৰেটিভ মানে কাম কৰা, মানে মিলি জুলি কাম কৰা ফেডাৰেলিজম এটা দেখা পোৱা যায় ভাৰতত। তাৰমানে এইটোক কয় হোল্ডিং টুগেডাৰ। কি বুলি কয়? হোল্ডিং টুগেডাৰ। তাৰমানে আমাৰ ষ্টেটছবিলাক আছে, আমাৰ ৰাজ্যবিলাক আছে, আৰু আমাৰ চেণ্টাৰ আছে, হয়নে? এই চেণ্টাৰ বা ষ্টেটবিলাকে মিলিজুলি কাম কৰে। কিছুমান কামত চেণ্টাৰে ষ্টেটক সহায় কৰে, কিছুমান কামত ষ্টেটে চেণ্টাৰক সহায় কৰে। তেনেকৈ মিলিজুলি আমি কোঅপাৰেটিভ ফেডাৰেলিজম ফ'ল' কৰি আছোঁ। নেক্সট কুৱেশ্যন আছে, ৱেন ডিড ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইন টু ফ'ৰ্চ। তো ইণ্ডিয়ান কনষ্টিটিউশ্যনটো কেতিয়া বলবৎ কৰা হৈছিলে? এইটো আমি যোৱা ভিডিঅ'টো আলোচনা কৰিছিলোঁ যে ইণ্ডিয়ান কনষ্টিটিউশ্যনটো কেতিয়া বনোৱা হৈছিলে, বলবৎ কেতিয়া কৰা হৈছিলে, এইটো আমি আলোচনা কৰিছিলোঁ। তো আপোনালোকে নিশ্চয় পাৰিব হয়তো। এইটোৰ উত্তৰ কি হ'ব? 26 জানুৱাৰী 1950। কিন্তু আমি জানো যে বলবৎ হৈছিলে 26 জানুৱাৰী 1950। এই ডেটটোত বলবৎ হোৱাৰ কাৰণ এটা আছিলে, সেই কাৰণটো আমি যোৱা ভিডিঅ'ত ডিছকাছ কৰিছোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, তেন্তে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে মোৰ চেনেলত প্লেলিষ্ট আছে, পলিটিৰ প্লেলিষ্ট যোনটো আছে পলিটিকেল চায়েন্সৰ, তাৰ পৰা গৈ পেলাই আপোনালোকে প্ৰথম ভিডিঅ'টো চাই ল'ব। আগৰ ভিডিঅ'টো চালে তেতিয়াহ'লে এটা লিংক আপোনালোকে পাই যাব। তো এইবিলাক কথা আমি তাত আলোচনা কৰিছিলোঁ বিতংভাৱে। তো আমি তাত কৈছিলোঁ যে কি, ভাৰতীয় সংবিধানটো
কেতিয়া আমাৰ সাইন কৰা হৈছিলে বা এডপ্ট কৰা হৈছিলে হেতু হৈছিলে 26 নৱেম্বৰ 1949 হয়নে এইটো ডেটত আমাৰ সংবিধান লিখি তৈয়াৰ কৰা হৈ গৈছিলে সাইনো এইটো ডেটত সাইনো কৰা হৈছিলে তাৰ পিছত কেইবাদিনো পিছত আকৌ এইটো কি কৰা হ'ল বলবৎ কৰা হ'ল কাৰণ কি কাৰণ এটাই যে 1930 চনত কি কৰিছিলে কংগ্ৰেছে যোনটো INC আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ তেওঁলোকে 1930 চনত এই 26 জানুৱাৰী দিনটোত পূৰ্ণ স্বৰাজ ঘোষণা কৰিছিলে তো সেই দিনটোক তেওঁলোকে মনত ৰাখিবলৈ এই দিনটোকে তেওঁলোকে কি কৰিছিলে সংবিধান বলবৎ কৰিছিলে আৰু এতিয়া আমি এই দিনটোকে আমি প্ৰজাতন্ত্ৰ দিৱস হিচাপে বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ নেক্সট কি আছে 16 নম্বৰ কোৱেশ্চন এইখিনিতে মই আপোনালোকক কৈ দিব বিচাৰোঁ যে যদি আপোনালোকে এনেকুৱা পলিটিৰ এইটোতো ওৱান লাইনৰ চিৰিজ চলি আছে যদি আপোনালোকে ডিটেইল ভিডিঅ' পলিটিৰ হওক বা ইকনমিক্স বা বেলেগ ছাবজেক্টবিলাকৰ ওপৰতো যদি জেনেৰেল ছায়েন্সৰ হওক বা যেনেকৈ GSৰ যিবিলাক ছাবজেক্ট হয় সব গোটেইখিনি যদি আপোনালোকে ডিটেইল ভিডিঅ' বিচাৰে য'ত আমি কনচেপ্টবিলাক ভালদৰে আপোনালোকক বুজাই দিব পাৰোঁ তেনেকুৱা যদি ভিডিঅ' আপোনালোকে বিচাৰে তেন্তে মোক কমেণ্ট বক্সত জনাব মই তেতিয়াহ'লে আপোনালোকৰ সেই ৰেছপন্সৰ ওপৰত বেছ কৰি মই তেনেকুৱা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ এই ভিডিঅ'বিলাকৰ ফ্ৰী PDF যদি আপোনালোকৰ লাগে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলটো জইন কৰি ল'ব সেইখিনিৰ লিংককেইটা মোৰ চেনেলত পাই যাব চেনেলৰ লিংকৰ ঠাইত দিয়া আছে লগতে মই ভিডিঅ'ৰ যোনবিলাক কমেণ্ট বক্সত পিন কমেণ্টত আৰু ডেছক্ৰিপশ্যন বক্সতো সেই চেনেলৰ লিংককেইটা দি দিম আপোনালোকে জইন কৰি ল'ব তাত জইন কৰিলে আপোনালোকে ফ্ৰীতে মোৰ এই লেকচাৰবিলাকৰ PDF লগতে বাকী কিবা পৰীক্ষা হ'লে তাত পল বা কুইজেছ কুৱেশ্যন পেপাৰ এইবিলাক আপোনালোকে ফ্ৰী অফ কষ্ট পাই থাকিব গতিকে আপোনালোকে জইন কৰি ল'ব তো এতিয়া চাওক 16 নম্বৰ কুৱেশ্যনটো কি আছে 16 নম্বৰ কুৱেশ্যনটো কৈছে এট দ্য টাইম অফ দ্য ক্ৰিয়েশ্যন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি কুৱেশ্যনটো বহুত ডাঙৰকৈ লিখিছে কিন্তু একো নাই কনষ্টিটিউৱেণ্ট এছেম্বলি যোনটো আছিলে তাৰ কনষ্টিটিউশ্যনেল এডভাইজাৰ কোন আছিলে এইটোৱে প্ৰশ্নটো আমি আগৰ ভিডিঅ'টোতো আমি দেখিছিলোঁ যে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ওপৰত কেইবাটাও কুৱেশ্যন আমি পাইছিলোঁ আৰু তাত আমি পাইছিলোঁ যে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰেচিডেণ্ট কোন আছিলে বা টেম্পৰাৰী প্ৰেচিডেণ্ট কোন আছিলে এইবিলাক আমি পাইছিলোঁ তো ইয়াত সুধিছে কনষ্টিটিউশ্যনেল এডভাইজাৰ কোন আছিলে ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ডক্টৰ BN ৰাও কোন আছিলে ডক্টৰ BN ৰাও তেওঁ আছিলে কি আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যনেল এডভাইজাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন কি আছে চাওক নেক্সট কুৱেশ্যন আছে 17 নম্বৰ কুৱেশ্যন ইন হুইচ ছিষ্টেম অফ গভৰ্ণমেণ্ট দ্য বাইকেমৰেল ছিষ্টেম ইজ এন ইছেঞ্চিয়েল ফিচাৰ তো বাইকেমৰেল বুলি কওঁতে কি বুজি পায় বাইকেমৰেল ছিষ্টেম মানে য'ত নেকি দুটা সদন থাকে যেনেকৈ আমাৰ পাৰ্লিয়ামেণ্টত ৰাজ্যসভা আৰু লোকসভা দুটা সদন আছে আমাৰ কিছুমান ষ্টেটত বিধানসভা আৰু বিধান পৰিষদ বুলি দুটা সদন থাকে হয়নে এইটোকে দুটা চেম্বাৰ থাকাকে কি বুলি কয় বাইকেমৰেলিজম কয় আৰু এই বাইকেমৰেলিজমটো কোন গভৰ্ণমেণ্ট ছিষ্টেমৰ এছেঞ্চিয়েল ফিচাৰ হয় বুলি প্ৰশ্নটো সুধিছে তো ইয়াৰ উত্তৰ হ'ব ফেডাৰেল ছিষ্টেম য'ত ফেডাৰেল ছিষ্টেম থাকিব ফেডাৰেল মানে কি ৰাজ্য আৰু কেন্দ্ৰ এই দুটা মিলাপ্ৰীতিতে চলি থকা চৰকাৰক ফেডাৰেল চৰকাৰ বুলি কয় বা ফেডাৰেল ছিষ্টেম বুলি কয় য'ত নেকি ৰাজ্য আৰু চৰকাৰ দুয়োটা থাকিব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটা থাকিব সেইটোক ফেডাৰেল বুলি কয় তো এই ফেডাৰেল ছিষ্টেমৰ এটা ইম্পৰ্টেণ্ট ফিচাৰ হ'ল বাইকেমৰেলিজম মানে দুটা সদন থকা নেক্সট কুৱেশ্যনটো আছে হোৱাট কাইণ্ড অফ কাণ্ট্ৰি ইণ্ডিয়া ইজ তো ইণ্ডিয়া বা ভাৰত কি ধৰণৰ কাণ্ট্ৰি হয় যেনেকৈ আমি কি ধৰণৰ ৰাষ্ট্ৰ হয় একচুৱেলি এইটো প্ৰশ্নটো কি ধৰণৰ কাণ্ট্ৰি হয় বা কি ধৰণৰ ৰাষ্ট্ৰ বা কি ধৰণৰ ষ্টেট হয় আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ টাইপছ অফ ষ্টেটছ কেনেকুৱা হ'ব পাৰে বহুত ধৰণৰ ষ্টেটছ হ'ব পাৰে বা ৰাষ্ট্ৰ বহুত ধৰণৰ হ'ব পাৰে য'ত নেকি এজনেই গোটেই শাসন ভাৰটোক চলাই থাকে এইটোক অট'ক্ৰেচি বুলিও কোৱা হয় কি হ'ব পাৰে ডেম'ক্ৰেচি হ'ব পাৰে যোনটো ডেম'ক্ৰেচি আমাৰ ইণ্ডিয়াত আছে ডেম'ক্ৰেচিও আকৌ কেইবা ধৰণৰ হ'ব পাৰে হয়নে তেনেকৈ আমি কেইবাটাও ভাগ দেখিছিলোঁ ৰাষ্ট্ৰৰ কেইবাটাও প্ৰকাৰ দেখিছিলোঁ তো প্ৰশ্নটো আমাৰ ইয়াত সুধিছে যে ইণ্ডিয়া কি ধৰণৰ এটা ৰাষ্ট্ৰ বা ষ্টেট তো আমাৰ ইয়াৰ উত্তৰ হ'ব ডেম'ক্ৰেচি ইণ্ডিয়া ইজ এ ডেম'ক্ৰেচি আৰু আমাৰটো কি পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইণ্ডিয়াটো এটা কি পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি USA ডেম'ক্ৰেচি হয় কিন্তু USAটো ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি সেইকেইটা আপোনালোকে মনত ৰাখিব নেক্সট কি আছে 19 নম্বৰ আছে ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ হেজ বিন এডপ্টেড ফ্ৰম ছিংগল চিটিজেনশ্বিপ মানে কি এক নাগৰিকত্ব হয়নে আমাৰ ভাৰতত যদি কোনোবা নাগৰিক আছে ভাৰতৰ নাগৰিক কেৱল ভাৰতৰে নাগৰিক হ'ব তেওঁ এনেকুৱা নহয় যে ভাৰতৰো নাগৰিক হ'ব অসমৰো নাগৰিক হ'ব তেনেকুৱা নহয় আমাৰ এটাই নাগৰিকত্ব USAত আপুনি যদি যায় তেন্তে আপুনি USAৰো নাগৰিক হ'ব আকৌ USAত যিকোনো ষ্টেটৰো নাগৰিক হ'ব পাৰে কিন্তু আমাৰ ইয়াত কিন্তু তেনেকুৱা নহয় আমাৰ ইয়াত অকল আপুনি ভাৰতৰে নাগৰিক হ'ব অসমৰ নাগৰিক বা ৰাজস্থানৰ নাগৰিক বা ৱেষ্ট বেংগলৰ নাগৰিক তেনেকুৱা আপুনি নহয় তো সেইটোক আমাক কয় যে ছিংগল চিটিজেনশ্বিপ তো এই ছিংগল চিটিজেনশ্বিপৰ কনচেপ্টটো ইণ্ডিয়াই ক'ৰ পৰা এডপ্ট কৰিছে ক'ৰ পৰা লৈছে আমি যেতিয়া কনষ্টিটিউশ্যনটো বনাইছিলোঁ বা সংবিধান বনাইছিলোঁ আমি বিভিন্ন দেশৰ সংবিধান তাত আমি কি কৰিছিলোঁ আমি পঢ়িছিলোঁ আমি চাইছিলোঁ ৰেফাৰেঞ্চ হিচাপে লৈছিলোঁ হয়নে তো তেনেকুৱা কোনটো সংবিধানৰ পৰা আমি
এই বস্তুটো ছিংগল চিটিজেনশ্বিপ এই ফিচাৰটো আমি এডপ্ট কৰিছিলোঁ? এইটোৱে প্ৰশ্ন। তো ইয়াৰ উত্তৰ হ'ব ইংলেণ্ড। ইয়াৰ উত্তৰ কি হ'ব? ইংলেণ্ড। মানে আমি ইংলেণ্ডৰ পৰা ছিংগল চিটিজেনশ্বিপ এই কনচেপ্টটো বড়ো কৰিছিলোঁ বা এডপ্ট কৰিছিলোঁ। তো এনেকুৱা আৰু বহুত ফিচাৰ আছে যোনকেইটা আমি বিভিন্ন দেশৰ পৰা এডপ্ট কৰিছিলোঁ। ফৰ এক্সাম্পল ইউএছএৰ পৰা, ইউএছএ বা আমেৰিকাৰ পৰা আমি কেইবাটাও ফিচাৰ এডপ্ট কৰিছিলোঁ। সেইখিনি কি আছিলে? সেইখিনি আছিলে ফাণ্ডামেণ্টেল ৰাইটছ। আপোনালোকে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা, মৌলিক অধিকাৰৰ কথা নিশ্চয় শুনিছে। সেইটো আমি ইউএছএৰ পৰা এডপ্ট কৰিছিলোঁ। জুডিচিয়েল ৰিভিউ এইটো আমি ইউএছএৰ পৰা আনিছিলোঁ। তাৰপিছত আৰু আছে যেনেকৈ লেজিছলেটিভ প্ৰচেছ, এইটো আমি ইউএছএৰ পৰা আনিছিলোঁ। ঠিক তেনেকৈ আমি কানাডাৰ পৰাও আনিছিলোঁ। কানাডাৰ কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছিলোঁ? কানাডাৰ পৰা আমি ফেডাৰেল ষ্ট্ৰাকচাৰ লৈছিলোঁ। ফেডাৰেল ষ্ট্ৰাকচাৰ। তেনেকৈ আমি ধৰি লওক আমি ক'ৰ পৰা লৈছিলোঁ? ছ'ভিয়েট। এতিয়া ছ'ভিয়েট ইউনিয়ন আছিলে, এতিয়া কি হৈ গৈছে? ৰাছিয়া, হয়নে? ছ'ভিয়েট ইউনিয়ন আছিলে তেতিয়া। ছ'ভিয়েট ইউনিয়নৰ পৰাও কেইবাটাও লৈছিলোঁ, যেনেকৈ ফাণ্ডামেণ্টেল ডিউটিছ নিশ্চয় আপোনালোকে শুনিছে। তাৰপিছত কি? আইডিয়া অফ জাষ্টিছ, যোনটো জাষ্টিছৰ আইডিয়া অফ জাষ্টিছ আমি কি জাষ্টিছৰ কথা পাতিছিলোঁ? আমি আমাৰ প্ৰস্তাৱনাত বা প্ৰিএম্বলত কি জাষ্টিছৰ কথা লিখা আছে আমি সেইটো আমি যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছোঁ যে ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল 3 ধৰণৰ জাষ্টিছৰ কথা কৈছিলোঁ। 3 ধৰণৰ ন্যায়ৰ কথা আমি পাতিছিলোঁ যে ছ'চিয়েল জাষ্টিছ পাব লাগিব এজন ইণ্ডিয়ান চিটিজেনে, ইকনমিক জাষ্টিছ পাব লাগিব এণ্ড পলিটিকেল জাষ্টিছ পাব লাগিব। তো সেই জাষ্টিছৰ আইডিয়াটো আমি ছ'ভিয়েট ইউনিয়নৰ পৰা লৈছিলোঁ। লগতে ফাণ্ডামেণ্টেল ডিউটিছটো আমি ছ'ভিয়েট ইউনিয়নৰ পৰা লৈছিলোঁ। তেনেকৈ আমি অষ্ট্ৰেলিয়াৰ পৰাও কেইবাটাও লৈছিলোঁ, যেনেকৈ কনকাৰেণ্ট লিষ্ট মানে কি 3টা লিষ্টৰ কথা আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ, যেনেকৈ ষ্টেট লিষ্ট, ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। কনকাৰেণ্ট লিষ্টত থকা ছাবজেক্টবিলাকত ষ্টেট আৰু ইউনিয়ন দুয়োটাই কাম কৰিব পাৰে। যেনেকৈ ফৰ এক্সাম্পল এডুকেশ্যনটো আপুনি কনকাৰেণ্ট লিষ্টত পাব। আৰু এডুকেশ্যনত চাব আপুনি যেনেকৈ কেন্দ্ৰীয় বিদ্যালয়টো কোনে চলাই আছে? চেণ্ট্ৰেল গভৰ্ণমেণ্টে চলাই আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন বা মিনিষ্ট্ৰী অফ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্টৰ আণ্ডাৰত আহে KVS, কেন্দ্ৰীয় বিদ্যালয়, হয়নে? চেণ্ট্ৰেল স্কুলবিলাক। কিন্তু আমাৰ যেনেকৈ ৰাজ্য চৰকাৰতো আমি কি কৰোঁ? আমি স্কুল চলাওঁ, ৰাজ্য চৰকাৰত স্কুল আমি দেখা পাওঁ। তেনেকৈ ৰাজ্য চৰকাৰতো এডুকেশ্যনটো চায়। গতিকে আমি দেখা পাওঁ যে এডুকেশ্যন এটা এনেকুৱা ছাবজেক্ট যোনটো দুয়োটা চৰকাৰে কাম কৰি আছে। এইটো কনকাৰেণ্ট লিষ্টত আছে। হেল্থ ইজ অলছ' ইন দ্য কনকাৰেণ্ট লিষ্ট। কনকাৰেণ্ট লিষ্টত হেল্থ থকাৰ কাৰণে আমি এইমছ যেনেকৈ হয় এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। তেনেকৈ আমাৰ যিবিলাক মেডিকেল কলেজ আমাৰ অসম চৰকাৰে চলাই আছে সেইটো ৰাজ্য চৰকাৰৰ হয়। গতিকে তাৰ ক্ষেত্ৰত কোনে কাম কৰিব? দুয়োটা চৰকাৰে কাম কৰিব। কিন্তু ডিফেন্সত অকল ইউনিয়নে কাম কৰিব, অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাম কৰিব। আমি এনেকুৱা ইণ্ডিয়ান আৰ্মি বুলি আমি গম পাওঁ যে ইণ্ডিয়ান আৰ্মি আছে, কিন্তু আছাম আৰ্মি বা ৱেষ্ট বেংগল আৰ্মি বা মিজোৰাম আৰ্মি তেনেকৈ কিন্তু নাথাকে, হয়নে? তো ডিফেন্সটো কোনে চায়? ডিফেন্সটো চায় চেণ্টাৰে। কিছুমান বস্তু সুকীয়াকৈ ৰাজ্যক দি দিয়া হৈছে, ষ্টেটক দি দিয়া হৈছে, যেনেকৈ ল এণ্ড অৰ্ডাৰটো কোনে চাব? পুলিচ কাৰ হয়? পুলিচ কিন্তু ষ্টেটৰ হয়। যেনেকৈ লেণ্ড বস্তুটো যোনটো আমাৰ মাটি সংক্ৰান্তীয় যোনটো ছাবজেক্ট সেইটো কাক দিয়া হৈছে? ৰাজ্যক দিয়া হৈছে। তো তেনেকৈ ভগাই দিয়া হৈছে 3টা লিষ্টত। তাৰে ভিতৰত যোনটো কনকাৰেণ্ট লিষ্টৰ আইডিয়া সেইটো ক'ৰ পৰা লোৱা হৈছে? সেইটো লোৱা হৈছে অষ্ট্ৰেলিয়াৰ পৰা। তো অষ্ট্ৰেলিয়াৰ পৰা আৰু এটা বস্তু লোৱা হৈছে, সেইটো হ'ল জইণ্ট চিটিং অফ দ্য পাৰ্লিয়ামেণ্ট। কেতিয়াবা যেতিয়া ডেডলক হয়, কোনোবা এটা বিল যেতিয়া আলোচনা কৰি ৰাজ্যসভা আৰু লোকসভাৰ মাজত কিবা বেমেজালি লাগি কোনোবা এটা ধৰি লওক বিল আছে যোনটো লোকসভাই পাছ কৰিছে কিন্তু ৰাজ্যসভাই পাছ কৰা নাই, বা কোনোবা এটা আছে যোনটো ৰাজ্যসভাই পাছ কৰিছে লোকসভাই পাছ কৰা নাই, এটা ডেডলকত যদি সৃষ্টি হৈ যায়, যোনটো বিলটো পাছ হোৱা নাই, তেতিয়াহ'লে জইণ্ট চিটিং আমাৰ আনিব পাৰে। সেই জইণ্ট চিটিঙৰ যোনটো থিয়ৰী বা যোনটো আইডিয়া সেইটো আমি ক'ৰ পৰা লৈছোঁ? অষ্ট্ৰেলিয়াৰ পৰা লৈছোঁ। তো এইখিনি আমাৰ এডিশ্যনেল ইনফৰমেশ্যনখিনি থাকিল। নেক্সট কুৱেশ্যনটো কি আছে চাওক। 20 নম্বৰ কুৱেশ্যনটো আছে যে হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য প্ৰভিজনছ অফ চিটিজেনশ্বিপ। তো কৈছে যে চিটিজেনশ্বিপৰ প্ৰভিজনখিনি কোনটো পাৰ্টে ডিল কৰে। তো আমি জানো কেইবাটাও পাৰ্ট আছে আমাৰ সংবিধানৰ, কোনটো পাৰ্টে আমাৰ চিটিজেনশ্বিপৰ কথাখিনি বা নাগৰিকত্বৰ কথাখিনি কোনটো পাৰ্টে কয়। তো ইয়াৰ উত্তৰ হ'ব পাৰ্ট 2। কোনটো পাৰ্টত লিখা আছে? পাৰ্ট 2 অফ দ্য কনষ্টিটিউশ্যন। তো পাৰ্ট 2 অফ দ্য কনষ্টিটিউশ্যনে কি কয় যে কিদৰে আমি ইণ্ডিয়ান চিটিজেনশ্বিপ ল'ব পাৰোঁ, ভাৰতীয় নাগৰিকত্ব কিদৰে ল'ব পাৰোঁ। তাত 5টা আমাৰ উপায় দি দিছে বা 5টা প্ৰকাৰ দি দিছে কি প্ৰকাৰে আমি ভাৰতৰ নাগৰিকত্ব ল'ব পাৰোঁ। সেইকেইটা কি আছিলে? বাই বাৰ্থ, বাই ডিচেণ্ট, বাই ৰেজিষ্ট্ৰেশ্যন, বাই নেচাৰেলাইজেশ্যন এণ্ড বাই ইনকৰ্পৰেশ্যন। এইখিনি যদি ডিটেইলছ আপোনালোকে ভিডিঅ' বিচাৰে, কনচেপ্টখিনি যদি বুজিব লাগে আপোনালোকৰ, তেন্তে কমেণ্ট কৰিব, মই সেইবিলাকৰ ওপৰত সুকীয়াকৈ ভিডিঅ' লৈ আহিম চেপ্টাৰ ৱাইজ। নেক্সট আৰু আমি কি কৰিব পাৰোঁ? যেনেকৈ 5 ধৰণে আমি কি কৰিব পাৰোঁ? ভাৰতৰ নাগৰিকত্ব ল'ব পাৰোঁ বা গ্ৰহণ কৰিব পাৰোঁ, তেনেকৈ 3টা প্ৰকাৰে আমাৰ নাগৰিকত্ব যাবও পাৰে। সেই 3টা প্ৰকাৰৰ কি নাম আছিলে? এটা নাম আছিলে ৰিনাউন্সিয়েশ্যন, এটা আছিলে ডেপ্ৰিভেশ্যন আৰু এটা আছিলে টাৰ্মিনেশ্যন। সেই 3টা প্ৰকাৰে আমাৰ চিটিজেনশ্বিপ যাবও পাৰে। তো এইখিনি আমাৰ থাকিল চিটিজেনশ্বিপৰ ওপৰত কথা। নেক্সট কুৱেশ্যনটো থাকিল কি? দ্য মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন টুক
তো ইণ্ডিয়ান কনষ্টিটিউশ্যন বনাওঁতে কিমান সময় লাগিছিল প্ৰশ্নটো হৈছে এইটো তো আমি ডেটখিনিতো জানোৱেই ডেটখিনি জানো যে ফাৰ্ষ্ট যোনটো আমাৰ মিটিং হৈছিলে এইটো হৈছিলে 9th ডিচেম্বৰ 1946 আৰু এইদিনা ফাৰ্ষ্ট মিটিং হৈছিলে কনষ্টিটিউশ্যন বনোৱাৰ কাৰণে কনষ্টিটিউৱেণ্ট যোনটো এছেম্বলি বা সংবিধান সভা বনিছিল তাৰ ফাৰ্ষ্ট মিটিং হৈছিলে 9th ডিচেম্বৰ 1946 আৰু এই দিনাই সচ্চিদানন্দ সিনহাক এদিনৰ কাৰণে টেম্পোৰাৰী প্ৰেছিডেণ্ট বনোৱা হৈছিলে যিহেতুকে তেওঁ সেই সংবিধান সভাৰ আটাইতকৈ বয়সীয়াল মানুহ আছিলে বয়সীয়াল মেম্বাৰ আছিলে গতিকে তেওঁক সন্মান জনোৱাৰ কাৰণে তেওঁক টেম্পোৰাৰী প্ৰেছিডেণ্ট বনোৱা হৈছিলে ছেকেণ্ড মিটিঙত যোনটো আছিলে 11 ডিচেম্বৰ 1946 সেইদিনা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে পাৰ্মানেণ্ট প্ৰেছিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল যি কি নহওক তো 9 ডিচেম্বৰ 1946 তেওঁলোকে প্ৰথম বহিছিল আৰু তেওঁলোকে চাইন কৰিছিল কেতিয়া 26 নৱেম্বৰ 1949 তো ইয়াৰ পৰা ইয়ালৈকে টোটেল কিমান টাইম লাগিল সেইটো এই প্ৰশ্নটো সুধিছে যে কনষ্টিটিউশ্যনখন বনাওঁতে আমাৰ কিমান টাইম লাগিছিল আৰু ইয়াৰ উত্তৰ হ'ব 2 years 11 months 17 days 2 years 11 months 17 days চাক ইয়াৰ পৰা ইয়ালৈকে আপোনালোকে হিচাপ কৰিলে নিশ্চয় গম পাব যে এইটো 2 বছৰ 11 মাহ 17 দিন প্ৰায় 3 বছৰ 2 বছৰ 11 মাহ 12 মাহ হ'লেতো 3 বছৰ হৈ গ'লহেঁতেন তো আপোনালোকে যদি এনেকৈ মনত ৰাখিবলৈ অসুবিধা পায় এনেকৈ মনত ৰাখিব যে 3 বছৰ হ'বলৈ কেৱল 13 দিন বাকী আছিলে বুজি পালে 13 দিন যদি আৰু বেছি লাগিলে হয় তেন্তে কমপ্লিট 3 years তেওঁলোকৰ লাগিলে হয় তো 13 দিন কম আছিলে ইয়াত 17 দিন আছে 13 দিন কম আছিলে 3 বছৰতকৈ এইটো এটা ইমান টাইম কনজিউমিং প্ৰচেছ আছিলে আৰু তাত বহুত টকা পইচাও খৰচ হৈছিলে লগতে এইটো এটা বাল্কি ডকুমেণ্ট হৈ গৈছিলে বহুত ডাঙৰ এটা ডকুমেণ্ট হৈ গৈছিলে তো আমি যেতিয়া পলিটি ভালদৰে পঢ়োঁ আমি যেতিয়া ইনডেপ্থ পঢ়োঁ তেতিয়া আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যেতিয়া আমি ক্ৰিটিচিজম পঢ়োঁ তেতিয়া আমি এই বস্তুটো পাওঁ যে তাত কি আছিলে বহুত টকা পইচাৰ খৰচ হৈছিলে এটা ডাঙৰ ডকুমেণ্ট হৈ গৈছিলে বহুতে কয় যে ইমান ডাঙৰ হোৱাৰো দৰকাৰ নাছিল ইমান সময়ো লাগিব নালাগিছিল আৰু কেইবাটাও আমি তাত ক্ৰিটিচিজম পাওঁ যে সেই সংবিধান সভাত উকিলৰ সংখ্যা বহুত বেছি আছিলে যাৰ কাৰণে তেওঁলোকে সংবিধানটো বনাওঁতে মানে জনসাধাৰণৰ খুব উপযোগীকৈ বনাব পৰা নাই তেওঁলোকৰ যোনটো লেংগুৱেজ অফ দ্য কনষ্টিটিউশ্যন আছিলে এইটো খুব সহজে জনসাধাৰণে ধৰিব নোৱাৰে তেনেকুৱা ক্ৰিটিচিজমো আমি পঢ়িবলৈ পাওঁ নেক্সট কুৱেশ্যনটো কি আছে 22 নম্বৰ কুৱেশ্যনটো আছে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেড টেকেন দ্য প্লেন অফ দ্য ইণ্ডিয়ান ফেডাৰেশ্যন ফ্ৰম হুজ কনষ্টিটিউশ্যন তো ইণ্ডিয়ান ফেডাৰেশ্যনৰ যোনটো প্লেন সেইটো কাৰ কনষ্টিটিউশ্যনৰ পৰা লৈছে তো এইটো আমি অলপ আগত পাইছিলোঁ যে ফেডাৰেলিজমটো আমি কানাডাৰ পৰা লৈছোঁ নেক্সট কুৱেশ্যনটো আছে যে হু ইজ বিলিভ টু বি দ্য ক্ৰিয়েটৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ক্ৰিয়েটৰ বুলি যেতিয়াই ক'ব এনেতো আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিত বহুতো মানুহ আছিলে কেইবাটাও ছাব কমিটি বনাই দিয়া হৈছিলে এই কমিটিবিলাকৰ হেড বেলেগ বেলেগ মানুহ আছিলে কিন্তু ক্ৰিয়েটৰ বুলি যদি আপোনালোকক কয় তেন্তে আপোনালোকে নিশ্চয় ডক্টৰ ভীমৰাও আম্বেদকৰৰ নাম ক'ব লাগিব তেওঁ কি আছিলে তেওঁ চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি আছিলে ড্ৰাফটিং কমিটি খচৰা কমিটিৰ তেওঁ চেয়াৰমেন আছিলে তেওঁ আচল বস্তুটো কেনেকৈ হ'ব কি হ'ব কেনেকৈ লিখিব লাগিব তেওঁৱে চাইছিলে গতিকে ক্ৰিয়েটৰ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি ক'লে ডক্টৰ ভীমৰাও আম্বেদকৰৰ নামটো ক'ব লাগিব নেক্সট কুৱেশ্যন 24 নম্বৰ কুৱেশ্যনটো আছে হোৱাট আৰ দ্য বেছিক ফিচাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দেট কেন নট বি এমেণ্ডেড আণ্ডাৰ আৰ্টিকেল 368 চাওক আমাৰ যোনটো এমেণ্ডমেণ্ট আমি যোৱা ভিডিঅ'ত যেতিয়া 42nd এমেণ্ডমেণ্টৰ কথা কৈছিলোঁ 42nd এমেণ্ডমেণ্ট 1976ত আহিছিল যাক নাকি আমি মিনি কনষ্টিটিউশ্যন বুলিও কওঁ কিয় কওঁ তাত ইমান বৃহৎ চেঞ্জেছ হৈছিলে এমেণ্ডমেণ্ট হৈছিলে যাৰ কাৰণে তাক নাকি আমি মিনি কনষ্টিটিউশ্যন বুলিও কওঁ তো তেনেকুৱা এমেণ্ডমেণ্টবিলাক যে হয় মানে এমেণ্ডমেণ্ট কি যেতিয়া আমাৰ সংবিধানখন বনাইছিলে তেওঁলোকে তেতিয়াৰ সময়োপযোগীভাৱে কেইবাটাও আৰ্টিকেল তাত সন্নিৱিষ্ট কৰিছিলে কিন্তু সময় যোৱাৰ লগে লগে কেতিয়াবা আমাৰ কি হয় সেই বস্তুবিলাকত চেঞ্জ আনিব লাগে তো সেই চেঞ্জ কৰাৰ প্ৰচেছটোক এমেণ্ডমেণ্ট বুলি কয় তো এই এমেণ্ডমেণ্টটো যে হ'ব সেইটো এটা আৰ্টিকেলত লিখা আছে এমেণ্ডমেণ্ট কেনেকৈ হ'ব কি হ'ব নহ'ব সেইটো হ'ল আৰ্টিকেল 368 তো প্ৰশ্নটো ইয়াত সুধিছে যে আৰ্টিকেল 368ৰ আণ্ডাৰত আমি কি বস্তুক এমেণ্ড কৰিব নোৱাৰোঁ কেইবাটাও বস্তু আছে যোনটোক আমি এমেণ্ড কৰিব নোৱাৰোঁ তো সেই বস্তুকেইটা কি আছে কি ছাবজেক্ট আছে য'ত আমি এমেণ্ডমেণ্ট কৰিব নোৱাৰোঁ কিয় কৰিব নোৱাৰোঁ এইটো বেছিক ফিচাৰত আহি যায় বা বেছিক ষ্ট্ৰাকচাৰত আহি যায় সেইটোৰ ওপৰত মই ক'ম আগত আমি চাই লওঁ তো এই বস্তুকেইটা আছে ছভাৰেণ্টি টেৰিটৰিয়েলিটি ইণ্টিগ্ৰিটি ফেডাৰেল ছিষ্টেম জুডিচিয়েল ৰিভিউ এণ্ড পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ দ্য গভাৰ্নেন্স এইখিনি বস্তুক আমি কি কৰিব নোৱাৰোঁ এমেণ্ড কৰিব নোৱাৰোঁ তো ইয়াত এটা ডাঙৰ কথা আছে যে কিয় এমেণ্ড কৰিব নোৱাৰোঁ তো এইটো হ'ল কি মানে ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰ বুলি কয় এইটো কি বুলি কয় ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰ তো এইটো ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰ বুলিলে কি হয় যে দ্য ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰ ইজ এ জুডিচিয়েল ডক্ট্ৰিন that protects the core principles of Indian constitution from being changed by the parliament তাৰমানে পাৰ্লিয়ামেণ্টে ইচ্ছা কৰিলে পাৰ্লিয়ামেণ্টৰ যদি সংখ্যা থাকে চৰকাৰৰ হাতত যদি সংখ্যা থাকে তেওঁলোকে যিকোনো বস্তুক চেঞ্জ কৰিব পাৰিব কিন্তু এইটো চেঞ্জো হৈছিলে বিভিন্ন টাইমত চেঞ্জ কৰা হৈছিলে তাৰপিছত সেইটোৰ ওপৰত কোৰ্ট কেছ হৈছিলে আৰু
এটা মানে লেণ্ডমাৰ্ক কেছ যোনটো কয় ভাৰতীয় সংবিধানত বা ভাৰতীয় ৰাজনীতিত ভাৰতীয় ইতিহাসত লেণ্ডমাৰ্ক কেছ বুলি কয় যোনটো কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলা। এই কেছটোত এটা জাজমেণ্ট আহিছিলে আৰু এটা কনচেপ্ট ওলাই আহিছিলে যে ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰ। জাজে কৈছিলে, জাজমেণ্ট দিয়া হৈছিলে যে কেইবাটাও বস্তু আছে যোনকেইটাক যদি আমি এমেণ্ড কৰোঁ, কেইবাটাও ছাবজেক্ট আছে বা টপিক আছে সেইকেইটাক যদি আমি এমেণ্ড কৰি দিওঁ তেতিয়াহ'লে আমাৰ বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন চেঞ্জ হৈ যাব। তেওঁলোকে কৈছিলে যে আমাৰ সংবিধান প্ৰণেতাসকলে যেতিয়া সংবিধান বনাইছিলে তেওঁলোকৰ মাইণ্ডত এটা বেছিক ষ্ট্ৰাকচাৰ তেওঁলোকে বনাই লৈছিলে যে আমাৰ কনষ্টিটিউশ্যনখন এনেকৈ হ'ব, আমাৰ দেশখন এনেকৈ চলিব। তেওঁলোকে কিন্তু সেই বস্তুখিনি কৈছিলে, ভাবিছিলে। তো আমি যদি এমেণ্ডমেণ্টৰ দ্বাৰা সেই বেছিক ষ্ট্ৰাকচাৰটোক যদি চেঞ্জ কৰি দিওঁ তেন্তে আমাৰ ৰাষ্ট্ৰৰ কাৰণে ভাল নহ'ব। আৰু চৰকাৰৰ হাতত যদি সংখ্যাবল থাকে চৰকাৰে কিন্তু যিকোনো বস্তু চেঞ্জ কৰিব পাৰে। সেইকাৰণে জুডিচিয়েৰীয়ে তাত হস্তক্ষেপ কৰিলে আৰু তেওঁলোকে ক'লে যে কেইটামান বস্তু আমি নিৰ্ধাৰিত কৰি দিছোঁ, সেই বস্তুখিনিত তোমালোকে এমেণ্ডমেণ্ট আনিব নোৱাৰা। আৰ্টিকেল 368ত বাকীবিলাকত তোমালোকে এমেণ্ডমেণ্ট আনিব পাৰিবা, কিন্তু এইকেইটা বস্তু তোমালোকে এমেণ্ডমেণ্ট আনিব নোৱাৰিবা। তো সেই বস্তুখিনিৰ নামে ইয়াত সুধিছিলে, আৰু এইকেইটা হ'ল ছভাৰেনিটি, টেৰিটৰিয়েলিটি, ইণ্টিগ্ৰিটি, ফেডাৰেল ছিষ্টেম, জুডিচিয়েল ৰিভিউ এণ্ড পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভাৰ্নেন্স। এইকেইটাত কোনো চেঞ্জেছ আহিব নোৱাৰিব। তো আপোনালোকে হয়তো বুজি পাইছে। নেক্সট কুৱেশ্যনটো চাওক, এইটো আজিৰ লাষ্ট কুৱেশ্যন হ'ব। হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড? এইটো আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে যে লাৰ্জেষ্ট কনষ্টিটিউশ্যন অফ দ্য ৱৰ্ল্ড এইটো কাৰ আছে? এইটো ইণ্ডিয়াৰ বা ভাৰতৰ আছে। এইটো খুব বাল্কি এটা ডকুমেণ্ট হৈ গৈছিলে, প্ৰায় 3 বছৰ সময়লৈ বনাইছিলে, যাৰ কাৰণে এইটো লাৰ্জেষ্ট কনষ্টিটিউশ্যন অফ দ্য ৱৰ্ল্ড হৈ গৈছিলে। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। আপোনালোকৰ যদি ভাল লাগি থাকে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।